যে মোৰ গাঁৱৰ কাষত থকা বাগানখনৰ মালিক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হৈ থাকিব নে কেলকাতাৰ কোম্পানী হৈ থাকিব নে থলগিৰি খিলঞ্জীয়া ৰাইজ হ'ব মোৰ প্ৰশ্নটো তাত আছে যে ONGCৰ খনন মোৰ শিৱসাগৰত হৈছে অফিচ দেৰাদুনৰ পৰা হ'ব নে পৰিচালনা গুৱাহাটীৰ পৰা হ'ব প্ৰশ্নটো তাত হৈছে মোৰ প্ৰশ্ন তাতে হৈছে যে মোৰ পিছফালে থকা হাজাৰ হাজাৰ বিঘা কৃষিভূমিত মই খেতি কৰিব পাৰিম নে আদানী আম্বানীয়ে তাত ফেক্টৰী খুলিব পাৰে প্ৰশ্নটো তাত প্ৰশ্নটো খিলঞ্জীয়াৰ প্ৰশ্নটো সামগ্ৰিক প্ৰশ্নটো জনগোষ্ঠীয় প্ৰশ্ন নহয় আৰু প্ৰশ্নটোক লৈ যি ধৰণে অসমত এটা মানে চিনেৰিও ক্ৰিয়েট কৰা হৈছে যে 6 জনগোষ্ঠীৰ নেতাসকলে ইলেকশ্যন অহাৰ লগে লগে আন্দোলন কৰে আৰে আন্দোলন 6 জনগোষ্ঠীৰ আন্দোলন নহয় আন্দোলন অসম আৰু অসমীয়াক বচোৱা আন্দোলন তাৰ পিছত মই এটা কথা আপোনাক কম বেয়া নাপাব দিনত আন্দোলন কৰে ৰাতি আকৌ সেই নেতাবিলাকে গৈ মনে মনে মন্ত্ৰীৰ লগত গৈ পেলাই চাহ ভাত খাই গৈ আৰু কোনোবাই পেকেট আনে মন্ত্ৰীৰ পৰা বোলে আমি নাজানো শুনা কথা আপুনি বেয়া নাপাব মই আপোনাক কৈছোঁ বা এখেতসকলক কৈছোঁ বুলি মই কোৱা নাই কিন্তু একাংশ তেনেকুৱা মেৰুদণ্ডহীন একাংশ আপোনালোকৰ নেতৃত্বৰ কাৰণে কিন্তু গোটেই জনগোষ্ঠীবিলাকৰ জ্বালা খাই আছে মেৰুদণ্ডহীন চৰকাৰী যিসকল নেতা মেৰুদণ্ডহীন চৰকাৰৰ কাৰণে থলগিৰি খিলঞ্জীয়া ৰাইজ বিপদগামী আৰু মেৰুদণ্ডহীন মুখ্যমন্ত্ৰী মেৰুদণ্ডহীন মন্ত্ৰীবিলাকৰ কাৰণে আৰু যিসকলে আইন প্ৰণয়ন কৰিছে সেইসকলৰ কাৰণে আজি থলগিৰি খিলঞ্জীয়া ৰাজপথলৈ আহিছে আৰু যিসকল মেৰুদণ্ডহীন নেতাই এই কাম কৰিছোঁ বুলি কৈছে আপোনালোকে ৰাইজক এক্সপ'জ কৰক